নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোকমুখে বাসি ভূমিত ভয়লা বিদিত ৰসত চতুৰ যিটো জনে কৃষ্ণৰ চৰণে দিয়া মনে পৰম সন্তোষে পিয়ক ফলয়মিত। ধোবৰ ৰাজ্য শাসন দ্বিতীয় খণ্ড দুলৰী। হেৰা মায়াৰে মোহিত স্বপ্নে বিৰচিত সকলে অসত পাই যত দেখি শুনি যত মনে গুণি বিচাৰে কিছু নহয় মহিষী সকল সেৱা মহাবল গজবাজিৰ থছয় ৰত্ন গৃহদাৰ বিপুল ভাণ্ডাৰ ৰাইজ লক্ষী সমুদায়ী নানা উপবন ক্ৰীড়াৰ উদ্যান প্ৰকাশয় দিনে ৰাতি জলধি সাগৰে সীমা ভৈলা জাৰ ৰাজ্য সাতুদি পপতি সুৰত সুন্দৰ শৰীৰ সম্পদ সবাকো দেখি লামিছা কেৱলে কৃষ্ণৰ চৰণ পদ্মৰ সেৱাতে সেমাত্ৰ ইচ্ছা শুনা সভাসদ আশাৰ সম্পদ কোন গণানত লেখি ধুবেৰে সম্পত্তি তাত বিৰকতি দেখিও কেনে দেখি মিছা সুখ ভোগ সংযোগ বিয়োগ
দেখোঁতে কেনে নজানা কিনো বুদ্ধিহত সৈমকে অসত তাকে সত্যহে নমানা আগতে সাক্ষাৎ পুত্ৰ হৈ জাত পিতৃৰো মৰণ নজানি আমিও মৰিব পুনৰ উপজিব কৃষকতা গুণী পৰম দুৰ্লভ ইটো নৰতনু বৃথা কাৰ্যে যায় নাশ মায়াৰ ৰচনা পুত্ৰ দাৰ ধন তাতে দিহ বিশ্বাস চাৰা সবে ধন্ধ সংসাৰৰ বন্ধ কৃষ্ণতে কৰা ভকতি মিছা ধন জন সৈমকে সপোন তাত দূৰ কৰা মতি বিষ্ণু বৈষ্ণৱৰ চৰণ কিংকৰ বুলন্ত বিষ্ণু ভাৰতী ৰাম ৰাম ধ্বনি কৰি জানি পাপ কয় ধুগতি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম যে বিশ্বখন হৈছে কেৱল মায়ে মুহি আছে পুত্ৰ ভাৰ্যা ধন ই হৈছে সপোনৰ নিচিনা জাগি চালে ই একো নাইকিয়া ই সকলোবিলাক অসৎ কাৰণ বস্তু পোৱা নাযায় যেতিয়া ই অসতেই যে যিমানবিলাক আমি দেখিছোঁ মনে গুণিছোঁ ইয়াত বিচাৰত একো নাই কেৱল ঈশ্বৰ কৃষ্ণহে সত্য যে যিমানবিলাক মহিষী সকলে যিমান সেৱা কৰে ধ্ৰুৱৰ ৰাজ্যত গজবাজী ৰথ ৰত্নদাৰ যিমানবিলাক বিপুল ভাণ্ডাৰ আছে ৰাজ্যৰ লক্ষীসহ যে উপবন ক্ৰীড়াৰ উদ্যান ই দিনে ৰাতিয়ে ই উজ্জ্বল হৈ থাকে জলধিৰ পৰ্যন্ত তেখেতে সপ্তদ্বীপৰ অধিকাৰী ধ্ৰুৱ তথাপিতো সুন্দৰ শৰীৰকো তেওঁ দেখিছে যে এইবিলাক সকলোবিলাক মিছা কেৱল কৃষ্ণৰ চৰণ পদ্মতহে সেৱাতেহে তেখেতৰ মাত্ৰ ইচ্ছা সেয়ে হৈছে সম্পদ যে আমি ঈশ্বৰ কৃষ্ণৰ নাম সৰ্বক্ষণে শুনিব লাগে এইবিলাক হৈছে মায়াৰ ৰচনা এইবিলাক আশাৰ সম্পদ ইয়াক গণনাত একো লিখিব নোৱাৰি কাৰণ মৰিলেও আমাৰ শৰীৰটো পেলাই থৈ যাব লাগিব ধন টকা পইচা মাটি বাৰী পাছৰ কথা ল'ৰা ছোৱালীও নিব নোৱাৰি লগৰ সাৰথি পাপ পুণ্য দুটা চলি যাব যে ধ্ৰুৱৰ সম্পত্তিত তাত তেখেতে বিৰকতি হ'ল আমি দেখি পেলাইও এইবিলাক আমি দেখা নাই যে এইবিলাক মিছা সুখ ভোগ সংযোগ পুৰুষ প্ৰকৃতিৰ দুইজন সংযোগ হয় তাৰপাছত কিছুদিনৰ পাছত কি হয় ইজনে সিজনক এৰি থৈ যাব লাগে বিয়োগ হয় এইখন হৈছে সংসাৰ আমি দেখি পেলাইও দেখা নেদেখা নিচিনা হৈছে মায়াত অন্ধ হৈ পেলাই আমি যে এইবিলাক সকলো অসৎ
আমি তাকে কি কৰিছোঁ সত্য বুলি মানিছোঁ। ধন টকা পইচা মাটি বাৰী দৌলত গাড়ী আদি কৰি সেইবিলাকে সঁচা সেই বুলি ভাবিছোঁ। কিন্তু এইবিলাক যে মায়া ই লগত নাযায়। পেটৰ পূজা দুদিনৰ কাৰণে, যে আগত সাক্ষাৎ নিজৰ কন্যা সন্তান জন্ম হৈ আছে আৰু আমাৰ পিতৃও মৃত্যু হৈছে, যে আমি আজি কাইলৈ আমিও মৰিব লাগিব এই সংসাৰৰ পৰা। আমি গুণা নাই যে আমি এই সংসাৰৰ পৰা যে কাইলৈ বা এতিয়া যাবই লাগিব। এই কথাটো আমি চিন্তা কৰিব লাগে যে মনুষ্য শৰীৰটো হৈছে পৰম দুৰ্লভ। পাবলৈ দেৱতাই যাক বাঞ্ছা কৰে, এই বিঠায়ে এই মায়াত পৰি পেলাই ইয়াক খেদিলে ঈশ্বৰ কৃষ্ণক যদি আমি নভজোঁ, তে এই সংসাৰলৈ ভাৰতভূমিত জন্ম লোৱা আমাৰ কোনো সাৰ্থকতা নহ'ব। যে এয়া মায়াৰ ৰচনা, এখন জালৰ নিচিনা, যেনেকৈ জাল পাতি পেলাই যেনেকৈ মাছ ধৰে, পুত্ৰ ভাৰ্যা মাটি বাৰী ধন সম্পত্তি দি পেলাই আমাক এই জালত পেলাই থৈছে। আমি তাত কি কৰিছোঁ সুদিশ আমি বিশ্বাস কৰিছোঁ যে এইবিলাক হৈছে মায়াৰ, এইবিলাক মনৰ ধান্দা। ই সংসাৰত কি হয়, তাত আমি আবদ্ধ হ'ব লাগে মোহত, যে কেৱল ঈশ্বৰ কৃষ্ণত ভক্তি কৰিলে তেতিয়া সুগম উপায় পথ হয়। যে মিছা ধন জন এইবিলাক সপোন, ইয়াক আমি আঁতৰাই দিব লাগে। বিষ্ণু বৈষ্ণৱৰ সংগ লৈ তেখেতসকলৰ আশ্ৰয়ত কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে। তেতিয়া এই সংসাৰৰ পৰা অস্থিৰে উদ্ধাৰ হয় আৰু আমাৰ শৰীৰৰ যিবিলাক পাপৰ মল এইবিলাকো আঁতৰি যায়। কৃষ্ণই অৰ্জুনক কৈছে যে মোকেহে সুহিত নিজ আত্মা বুলি মানা, সুখে সখী সব মোক পালা হেনো জানা। ভৈলো তোমাৰ সাৰ বৈশ্য কহো বিদ্যমান, মই যেন মত তাক শুনা সাৱধান। সমস্ত প্ৰাণীক ব্যাপী আছো হো অনন্ত, বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত। যেন ঘট সৰ মাতি মাত্ৰ বিচাৰত, সেহি মতে ব্যাপী আছোঁ এহিটি জগত। যত পঞ্চভূত জীৱ আছে চৰাচৰ, মই পৰিপূৰ্ণত দেখিবা নিৰন্তৰ। এতেকতে পাইবা মোক কৈলোতি তত্ত্ব, সুদৃঢ় ভাৱনা মনে ধৰা হৃদয়ত। এই মাধ্যমে আমাৰ মনুষ্য লোকসকলে আগবাঢ়িলে সকলোৱে মংগল হয়। আমি ইমানতে কৈ সবৰ চৰণত সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।